নিশ্চয়বাতৰ মাজলৈ ৰাজ্যত বৰ্তমান কৰোনা মহামাৰীৰ সমান্তৰালকৈ চলিছে বান খহনীয়াৰ তাণ্ডৱ ঢেকিয়াজুলি গোহাই ভেটিত 5 নৈয়ে প্ৰবল খহনীয়াৰ সৃষ্টি কৰিছে 5 নৈৰ খহনীয়াত ইতিমধ্যে জাগ গৈছে বাসগৃহ আৰু শ শ বিঘা কৃষিভূমি ইতিমধ্যে পাহাৰীয়া খৰস্ৰোতা নৈয়ে কেবাখনো গাঁৱলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি প্ৰবল খহনীয়া আৰু খৰস্ৰোতা বাঢ়নী পানীয়ে স্থানীয় লোকসকলৰ নিদ্ৰা হৰণ কৰিছে পিছে কুম্ভকৰ্ণ নিদ্ৰা জলসম্পদ বিভাগ উল্লেখযোগ্য যে বিগত 5 নৈ নদীৰ খহনীয়াৰ প্ৰতিৰোধৰ বাবে জনপ্ৰতিনিধিয়ে 100 এবুৰি প্ৰতিশ্ৰুতি দিছিল কিন্তু বাস্তৱায়িত নহল যোৱা 4 বছৰ ধৰি বৰ্তমান পৰ্যন্ত ধাৰাবাহিকভাৱে নৈখনৰ খহনীয়া অব্যাহত থকাৰ পিছতো গা নলৰিল বিয়াগুম জলসম্পদ বিভাগৰ স্থানীয় গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলেও বিশেষ খা খবৰ নোলোৱাত ক্ষুব্ধ হৈ পৰিছে ভুক্তভোগী ৰাইজ বাৰখন ঘৰ উটুৱাই লৈ গ'ল মানুহ এতিয়া থাকিবলৈ জেগা নাই খাবলৈ ভাত নাই হাজিৰা কৰি খোৱা মানুহ এতিয়া কি কৰিব মানুহে এতিয়া উপায় পোৱা নাই কোনো এতিয়া চাওঁতা নাই দেখোঁতা নাই পঞ্চায়তৰ কোনোবা আহিছিল নাই সভাপতিখন ভিতৰত তেনেকুৱা কোনো আহিছিলে আহি কিনে কিবা কাম কৰিম বুলি কয় কামটো কৰিম বুলি কয় 40 বছৰ ধৰি মেৰামতি নোহোৱা এটা মথাউৰি শিৱসাগৰ নগৰৰ সীমাতে থকা দৰিকা নৈৰ মথাউৰিৰ খহনীয়া ভাবুকি কঢ়িয়াইছে শিৱসাগৰ নগৰলৈ বছৰ বছৰ ধৰি আবেদন নিবেদন কৰিও সঁহাৰি পোৱা নাই দৰিকা ঘাট পথাৰ বাসী ৰাইজে যাৰ ফলত চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে দৰিকা ঘাট পথাৰ বাসী ৰাইজ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ গুজাৰিছে তেওঁলোকে দীৰ্ঘদিন ধৰি এনেদৰে খহনীয়াত জাহ গৈছে দৰিকা পথবাসী আৰু 40 বছৰ ধৰি মেৰামতি নোহোৱা এটা মথাউৰিৰ বাবে ইতিমধ্যে শিৱসাগৰ নগৰলৈ ভাবুকি কঢ়িয়াই আনিছে দৰিকা নৈৰ খহনীয়াই আগবঢ়াইছোঁ এইখনৰ পৰা জয়জ্যোতি গগৈ ৰিপৰ্ট মই শিৱসাগৰ নগৰৰ একেবাৰে সীমাতে থকা দৰিকাৰ নদীৰ পাৰত উপস্থিত আছোঁ দৰিকাৰ বানপানীয়ে ইয়াৰ মথাউৰিলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে মথাউৰিটো ইতিমধ্যে খহি যাব ধৰিছে আৰু যিসকল লোক ইয়াত দৰিকা খাটপথাৰ এই অঞ্চলটোৰ কেইবাশ ঘৰ মানুহৰ যাতায়াতৰ একমাত্ৰ পথ এই মথাউৰিটো আৰু এতিয়া অহা যোৱা কৰা পৰ্যন্ত অসুবিধাৰ সৃষ্টি হৈছে সতীৰ্থ সমীৰে দেখাব এই ধৰণেই দৰিকাৰ বানপানীয়ে খহনীয়াৰ সৃষ্টি কৰিছে আৰু এতিয়া এই মথাউৰিটোৱে এখন আনকি চাইকেল এখন পাৰ কৰি লৈ যোৱাৰো অসুবিধাৰ সৃষ্টি হয় আৰু বিভিন্ন ধৰণৰ অত্যাৱশ্যকীয় যি সেৱা ৰোগী এগৰাকী উলিয়াই লৈ যোৱাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ধৰণৰ তেনেকুৱা অত্যাৱশ্যকীয় সেৱাৰ ক্ষেত্ৰত ওলাই যাবলৈ সমস্যাৰ সৃষ্টি হয় মোৰ ওচৰত এই অঞ্চলটোৰ গাঁওবুঢ়া উপস্থিত আছে কি ক'ব আপোনালোকে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হয় প্ৰথমতে মই আমাৰ বাতৰি যোগানীসকলক ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ ইয়াৰ তেখেতসকলক আন্দোলন কৰিব না আমাৰ যি উদ্যোক্তাসকল আছে যুৱকসকল আছে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ গতিকে আমাৰ এই যিটো সমস্যা এতিয়া নহয় আজি বহুত দিনৰ পৰা 50 বছৰৰ পৰা আছে আগতে প্ৰথমতে আমি সৰুতে দেখিছিলোঁ যে বুজ দিছিলে তাৰপৰাতো সেই তেতিয়াৰ পৰা আৰু এতিয়া কোনো হাৰিব নাই কিন্তু ৰাজ্য কৰ্তৃপক্ষ তথা সকলোকে চৰকাৰকে আমি আবেদন জনাই আহিছোঁ কিন্তু আজিলৈকে কাণ সাৰ দিয়া নাই সেইটো কাৰণে আমাৰ বহুত অসুবিধা হৈছে আৰু ইয়াত এখন গাঁৱেই নহয় কেইবাখনো গাঁও ইয়াত পৰা হয় আৰু এতিয়া কৈছে যে এই টাউনৰ ওচৰতে ভাবিবতে আমাৰ এইটো এখন মথাউৰিয়ে নহয় এইটো এটা গড়ৰ নিচিনা কাৰণ এই পানীটো আমাৰ কেৰাকুৱা শিমলুগুৰি ফালৰ পৰা আহিছে গতিকে ইয়াৰ বাবে আমি কৰ্তৃপক্ষক আবেদন নিবেদন কৰিছোঁ যাতে তেখেতসকলে এই আমাৰ যিটো মথাউৰি আছে এই মথাউৰিটো যাতে নেলিৰ কমাৰপুৰীত আজি পুৱতি নিশাই শোকাবহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় ৰত্নেশ্বৰ দাস নামৰ এজন আৰক্ষী বিষয়া বকুৱা আৰক্ষী থানাৰ বিষয়া আছিল ৰত্নেশ্বৰ দাস এখন ইনোভা বাহনেৰে নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয় বাহনখনত থকা ফণীন্দ্ৰ কলিতা নামৰ আন এজন লোকক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে নিহত ৰত্নেশ্বৰ দাসৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে জাগিৰোডত EIA অৰ্থাৎ পৰিৱেশ প্ৰভাৱ মূল্যায়ন 2020 বাতিলৰ দাবীত প্ৰতিবাদ এলোৰা বিজ্ঞান মঞ্চই ৰূপায়ণ কৰা মানৱ শৃংখল কাৰ্যসূচী পৰিৱেশ প্ৰভাৱ মূল্যায়নৰ এই অধিসূচনাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পাৰিপাৰ্শ্বিকতালৈ আনিব ভাবুকি অসমৰ সম্পদ পুঁজিপতিৰ হাতলৈ যোৱাৰ পথ প্ৰশস্ত কৰা EIA বাতিলৰ দাবীত হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীসকলে
ৰঙিয়া ভাৰতীয় ষ্টেট বেংকৰ 2 বিষয়াৰ দেহত ধৰা পৰিছে COVID-19, যাৰ বাবে সাময়িকভাৱে এই বেংকটো বন্ধ কৰি দিয়া হয়। লক্ষাধিক গ্ৰাহক থকা SBI বেংকৰ প্ৰথমতে ক্ষেত্ৰ বিষয়া বিশ্বজিৎ ডেকাই কৰোনাৰ লক্ষণ থকাৰ বাবে স্বাব টেষ্ট কৰায়। পিছত স্বাব টেষ্টৰ ফলাফল পজিটিভ অহাত বিশ্বজিৎ ডেকা কোভিড কেন্দ্ৰত ভৰ্তি কৰা হয়। ইফালে বিশ্বজিৎ ডেকাৰ দেহত COVID-19 পজিটিভ ধৰা পৰাত বেংকটোত লাগিছে হাহাকাৰ। প্ৰতিদিনে কিবা শতাধিক গ্ৰাহকে লেনদেন কৰে বেংকটোত। সেইসকলৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰিছে। লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যত চোৰাং চিকাৰী দৌৰাত্ম। চোৰাং চিকাৰী ৰম্যভূমিত পৰিণত হোৱা বুঢ়াচাপৰি অভয়াৰণ্যত ফান্দ পাতি পুনৰ বনোৰে মুখ নিধন। বুঢ়াচাপৰি অভয়াৰণ্যত কিছুদিন পূৰ্বে চোৰাং চিকাৰীয়ে এটা হৰিণা হত্যা কৰি ভক্ষণ কৰাৰ পিছতে মঙলবাৰে চোৰাং চিকাৰী বুঢ়াচাপৰি অভয়াৰণ্যত ফান্দ পাতি হত্যা কৰে বনৰীয়া মুক্তা। শোণিতপুৰত মঙলবাৰৰ দিনটোত 135গৰাকী ব্যক্তিক লৈ কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে 2351গৰাকীলৈ। কিন্তু তাৰ পিছতো দেখা গৈছে আজিও যেন সজাগতাৰ অভাৱ একাংশ লোকৰ মাজত। বিশেষকৈ দিন হাজিৰা কৰা শ্ৰমজীৱী লোকসকলৰ মাজত সজাগতাৰ অভাৱ দেখা গৈছে। আজিও অধিকাংশই মাস্ক পৰিধান কৰা পৰিলক্ষিত হোৱা নাই। সেয়েহে এইসকল লোকৰ মাজত সজাগতা অনাৰ প্ৰয়াস চলাইছে নৰ্থ ইষ্টাৰ্ণ ৰিজনেল ইনষ্টিটিউট অৱ ৱাটাৰ এণ্ড লেণ্ড মেনেজমেণ্টে। কৈ থাকিলেও উৰকে নপৰে কৃষি বিভাগৰ কৃতিত্বৰ কথা। এইবাৰ চৰকাৰী উন্নত মানৰ বীজেৰে ধান খেতি কৰি মহাসংকটত পৰিছে কৃষক। পথাৰত কঠীয়া ৰোৱাৰ 10 দিন পিছতে ধানে গেৰ মেলাত হাহাকাৰ কৰিবলগীয়া হৈছে কৃষকে। ডিব্ৰুগড় জিলাৰ মৰাণৰ ৰচীপথাৰ গাঁৱত সংঘটিত হৈছে ঘটনা। মৰাণৰ চৰকাৰী বীজ নিগমৰ পৰা উন্নত মানৰ বীজ আনি এইবাৰ কঠীয়া পাৰিছিল মৰাণৰ বহু কৃষকে। কিন্তু কৃষকৰ সেই আশাত চেঁচা পানী পৰিল কম দিনৰ ভিতৰতে। বহু কৃষকৰ পথাৰত কঠীয়া ৰোৱাৰ এসপ্তাহৰ ভিতৰতে ধানে গেৰ মেলাত হাহাকাৰ কৰিবলগীয়া হৈছে ৰচীপথাৰ গাঁৱৰ বহু কৃষকে। উপায়হীন কৃষকে ৰোৱা উভালি পুনৰ সাজু হ'বলগীয়া হৈছে কঠীয়া ৰুবৰ বাবে। উপায়হীন কৃষকে অধিক দামত ক্ৰয় কৰিবলগীয়া হৈছে কঠীয়া। আগবঢ়াইছো এই সন্দৰ্ভত মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট। হয়, মৰাণত পৰিলক্ষিত হৈছে কৃষি বিভাগৰ বীজৰ মহিমা। কৃষি বিভাগে প্ৰদান কৰিছিল কৃষকসকলক ধানৰ বীজ আৰু সেই ধানৰ কঠীয়া ৰোৱাৰ 2 সপ্তাহমানৰ পিছতেই এতিয়া ধানে পোখা মেলিছে আৰু ইয়াৰ পিছতে কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। স্বাভাৱিকতে ই এক শংকিত বিষয় কৃষকসকলৰ বাবে, কিয়নো বছৰটোৰ বাবে যি কৃষি কৰ্ম কৰা হয় সেই কৃষি কৰ্মৰ যদি এনেধৰণে অনিষ্ট হয় ই সঁচাকৈয়ে এক শংকিত বিষয়। আৰু মোৰ ওচৰতে আছে ৰচীপথাৰ গাঁৱৰ মৰাণৰ ৰচীপথাৰ গাঁৱৰ সেইসকল কৃষক, যিসকল কৃষকে যি কঠীয়া ৰোৱাৰ 2 সপ্তাহৰ পিছতে ধানে পোখা মেলিছিল সেই কঠীয়াবিলাকত। মই প্ৰথমতে এজন কৃষকৰ ওচৰলৈ যাবলৈ বিচাৰিম। কেতিয়া আপোনালোকে কঠীয়া ৰুইছিলে? প্ৰথমতে নিউজ 18ক ধন্যবাদ জনাইছোঁ। আমি ৰোৱা 12 দিনমান পাছতেই মই পথাৰলৈ গৈছোঁ, দেখিছোঁ ধান ওলাইছে। তাৰপৰা দেখি পিনে মই লগে লগে বিষয়াক জনালোঁ। জনোৱাৰ পিছত মোক ফটো মাৰি নিবলৈ ক'লে, ফটো মাৰি দিলোঁ। কিন্তু কৃষি বিষয়া কোনো আজিলৈকে পথাৰলৈ নাহিলে। আৰু এই আপোনালোকে দেখিছেই নহয় এইবিলাক ধান এনেকুৱাকৈ ধান ওলালে। আৰু এই পাছত আমি কি ধান পাম বাৰু? এতিয়া গান্ধীয়ে খাই শেষ কৰিব। এয়া এনেকুৱা সঁচৰে আমাক ধান দিছিলে চৰকাৰে। মোৰ পৰাই কেইবাজনো নিছে, তেওঁলোকে এতিয়া মোকে বিচাৰি আছে। তেওঁলোকে এতিয়া মোকে ধান ইমান বিঘা ল'লোঁ, ৰুইছিলোঁ মই, ইমান মোক দিব লাগিব বুলি তেওঁলোকে মোক দাবী কৰিছে। মই এতিয়া ক'ৰ পৰা দিম তাকে আপোনালোকে নিশ্চয়কৈ কৃষি বিভাগৰ এক আজব কাণ্ডক কৃষি বিভাগে যি বীজ প্ৰদান কৰিছিল সেই বীজৰ যি কঠীয়া, সেই কঠীয়া ৰোৱাৰ পিছতে এনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে। এগৰাকী মহিলা আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব আজি সমাজত? আমিনো কি ক'ম আৰু, এতিয়া দুখৰ বিষয় চাবলৈ হ'লে। কাৰণ আমাৰ মাটিও তেনেকৈ বেছি নাই। সেই মাটি 2.5 বিঘা তাই ভাল হ'ব বুলিহে আৰু অফিচৰ পৰা ধান দিছে চৰকাৰে, ভাল হ'ব বুলি সেই ৰুলোঁ এবিঘা মাটি। সিও সেই ৰোৱা কেইদিনমান পাছতে ওলালেই ধান ওলালৈ তেতিয়া আকৌতো উঘালি ৰুব লাগে। উঘালি ৰুবলৈ এতিয়া গাঁৱৰ মানুহেতো নিজৰ কাৰণেহে নিজৰ কঠীয়া জোখত পাৰিছে। এতিয়া কঠীয়া পাওঁ ক'ত? তাৰপাছতে এতিয়া সেই ওচৰৰ আমাৰ বাইদেউ এগৰাকী ঘৰৰ পৰা কঠীয়া আনিলোঁ 50 টকা ফেয়াৰকৈ আনি যেনে তেনে গুজিলোঁ আৰু এতিয়া কি হয়। হয়, নিশ্চয়কৈ উন্নত জাতৰ যি ধান প্ৰদান কৰে কৃষি বিভাগে, সিও বৰ্তমান সেই আঁচনিখনো বৰ্তমান ভালুকৰ হাঙিত পৰিণত হৈছে। আৰু মোৰ ওচৰতে আন এগৰাকী মহিলা আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব বিচাৰিব আজি?
আজি মানে আমাৰ জিলা যিখিনি কঠীয়া ধান এতিয়া লোকচান হৈছে এতিয়া আমি ধৰি লওক 3 বিঘা মাটিৰ ভিতৰত এবিঘা সেইটো ধানটো খেতি কৰিছোঁ এতিয়া এই ভাইটিয়ে আমাক আনি পিনি কঠীয়াটো আমি ধান দিলে আমি পাৰিলোঁ পাৰি পিনি আমাৰ এই ভাইটিয়ে ভাল বুলিয়ে আনিছিলোঁ এতিয়া ভাইটিকে আমি দুখিছোঁ যে ইমান কি কঠীয়া আনি ইয়াত আমাক দিলেহি এতিয়াতো আমাকতো কিবা এটা হেৰি লাগে চৰকাৰৰ ফালৰ আৰু চৰকাৰৰ ফালৰ পৰা সোণাৰী বেঙেনাবাৰী পঞ্চায়তত চাউল চুৰি ঘটনা পঞ্চায়তৰ গুদামত মজুত ৰখা 10 বস্তা চাউল লৈ উঠা হ'ল চুৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল পঞ্চায়ত কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে এতিয়া চাউল চুৰি হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে জানিব পৰা মতে পঞ্চায়তৰ অন্তৰ্গত ৰেচন কাৰ্ড নথকা লোকসকললৈ 28 জুলাইতে সাহায্যৰ চাউল আনি পঞ্চায়ত কাৰ্যালয়ৰ কাষৰ 2 চলং ৰাজহুৱা প্ৰেক্ষাগৃহত মজুত কৰি ৰখা হৈছিল তাৰ পৰা প্ৰতিদিনে হিতাধিকাৰীসকলক চাউল বিতৰণ কৰি অহা হৈছিল কিন্তু সোমবাৰে নিশা গুদামৰ প্ৰায় 10 বস্তা চাউল চুৰি হয় এই সন্দৰ্ভত পঞ্চায়ত কৰ্তৃপক্ষৰ লগতে স্থানীয় ৰাইজে আৰক্ষীৰ এজাহাৰ দিয়াত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে বেঙেনাবাৰী গাঁও পঞ্চায়ত যি অফিচ আছিলে অফিচটোৰ কিনাৰত মানে গুদাম এটা আছিলে তাতে চাউল থৈছিলে পঞ্চায়তৰ মানুহবিলাকে চুৰ হ'ল চাউল চুৰ হ'ল কিমানমান চুৰ কৰি লৈ গ'ল চাউলখিনি কিমান চুৰ হৈছে 14 বেগমান খবৰ বাতৰি লৈছো এটি চমু বাণিজ্যিক বিৰতি শেষ লৈ ৰাজ্যত পুনৰ তীব্ৰতৰ হৈ পৰিছে কাহ বিৰোধী প্ৰতিবাদ ডিব্ৰুগড় জিলা সন্থাৰ আহ্বান মৰ্মে নাহৰকটীয়া আঞ্চলিক সন্থা ছাত্ৰ সন্থাই নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে কাহ আমি নামানো বিজেপি চৰকাৰ মুৰ্দাবাদ আদি কৰি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে আশ্ৰয় উত্তাল কৰিছে সমগ্ৰ পৰিৱেশ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে এনেদৰে ৰাজ্যত পুনৰ তীব্ৰতৰ হৈ পৰিছে আৰু ডিব্ৰুগড় জিলা সন্থাৰ আহ্বান মৰ্মে নাহৰকটীয়া ছাত্ৰ সন্থাই নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে নাগৰিকত্ব সংশোধনী আইন আমি নামানো বিজেপি চৰকাৰ মুৰ্দাবাদ আদিৰে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি তোলা হৈছে সন্দৰ্ভত উৎপল চলিহাৰ প্ৰতিবেদন হয় পুনৰ ৰাজ্যত তীব্ৰতৰ হৈ পৰিছে কাহ বিৰোধী আন্দোলন আৰু ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই আজি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘটেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে নাহৰকটীয়া যি আছুৰ যি শ্বহীদ ভ্ৰমণ আছে শ্বহীদ ভ্ৰমণৰ সন্মুখত তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে সতীৰ্থক মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ সামগ্ৰিক দৃশ্য এনেদৰে আছুৰ সদস্যসকলে ওলাই আহিছে সকলোৱে হাতত তাল খোল লৈ ওলাই আহিছে সকলোৰে এটা কথা কোনো পধ্যে যি জাতিদংগী আইনখন মানি লোৱা নহ'ব অকল আছুকে নহয় নাহৰকটীয়া যি হ'ল জ্যেষ্ঠ নাগৰিক আছে জ্যেষ্ঠ নাগৰিকসকলো এনেকৈ ওলাই আহিছে মূলত এগৰাকী জ্যেষ্ঠ নাগৰিক আছে নাহৰকটীয়া মই পোনে পোনে তেখেতৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ কি ক'বা আজি এনেকৈ ওলাই আহিব লগা এখন পুতলা চৰকাৰ দিল্লীত চাবি দিলে ইয়াত চলে আৰু যাৰ কাৰণে আজি আমাৰ দৰে বয়সস্থ লোকসকলো জ্যেষ্ঠ নাগৰিকসকলো ওলাই আহিবলগীয়া হৈছে আমি বহুত আশা কৰি এখন চৰকাৰ প্ৰতিষ্ঠা কৰিছিলোঁ কিন্তু সেইখন চৰকাৰে যি আমাক প্ৰতাৰণা কৰিলে সেই প্ৰতাৰণা আমি কোনোপধ্যে অসমবাসীয়ে মানি ল'ব নোৱাৰোঁ আৰু শেহতীয়াকৈ যিখন বিধেয়ক তেওঁলোকে আইন এখন যিখন পাছ কৰিছে অসমৰ সকলো সম্পত্তি বিনা দ্বিধাই এৰি দিবলগীয়া যিখন আইন তেওঁলোকে চলাবৰ কাৰণে ব্যৱস্থা কৰিছে ই আৰু সাংঘাতিক হ'ব আৰু এইখন চৰকাৰে শূন্য সহনশীলতা বুলি যিটো ইতিমধ্যে ঘোষণা কৰি আহিছে কিন্তু আজি দেখিছোঁ সেই তাৰ একো শূন্য সহনশীলতা একো নাই গোটেইখন দুৰ্নীতিয়ে ভৰি পৰিছে বিভিন্ন স্থানত ভৰি পৰিছে আনকি পেঞ্চনবিলাক সোনকালে হ'ব বুলি কৈছিলে আজি মোৰ নিজৰ ক্ষেত্ৰতে আজি 3 বছৰ হ'ল 3 বছৰ আমি পেঞ্চনৰ মুখ দেখা নাই গতিকে এইখন চৰকাৰৰ ওপৰত আমাৰ কি আস্থা আছে হয় এটা কথা ক'ব লাগিব যি বিজেপি চৰকাৰৰ ওপৰত যেন এতিয়া সকলোৱে যেন আস্থা হেৰাই পেলাইছে মোৰ লগত আছে আছু কৰ্মকৰ্তাসকল আছে মই আছু পোনে পোনে তেওঁলোকৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ কি ক'বা আজি ওলাই আহিব লগা হৈছে আজি আমি নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আহ্বান মৰ্মে আজি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি আজি দিল্লী আৰু এই দিছপুৰক বিজেপি নেতাজনী চৰকাৰখনক আমি সকীয়াই দিব বিচাৰিছোঁ নাগৰিকত্ব সংশোধনী আইন আমি কেতিয়াও অসমবাসীয়ে মনা নাই আমি সদৌ অসম মনা নাই আৰু এটা চক্ৰই ইতিমধ্যে ক'ব বিচাৰিছে যে
নাগৰিকত্ব সংশোধনী আইনৰ যি এই আন্দোলনখন স্থিমিত ৰাখিছে বুলি এটা চৰকাৰে ক'ব যে চৰকাৰটোক আমি ক'ব বিচাৰিছোঁ এই নাগৰিকত্ব সংশোধনী আইনৰ এই বিৰোধিতা কৰে আন্দোলন কেতিয়াও স্থিমিত হোৱা নাই আৰু কেতিয়াও স্থিমিত নহয় আৰু এই নাগৰিকত্ব সংশোধনী আইন যেতিয়ালৈকে বাতিল নকৰিব তেতিয়ালৈকে কিন্তু আমি সদৌ অসম ছাত্ৰ সন্থাৰ লগতে সমগ্ৰ অসমবাসীৰ লগতে আমি নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই কেতিয়াও ক্ষান্ত নাথাকোঁ এই আন্দোলন আমি অবিৰতভাৱে নিৰবিচ্ছিন্নভাৱে আমি কিন্তু এই আন্দোলন আগুৱাই লৈ যাবলৈ আমি প্ৰস্তুত আছোঁ এতিয়া সকলোৰে এতিয়া এটা কথা কোনো কাৰণে যে জাতিদংগী আইনখন মানি লোৱা নহ'ব এনেদৰে আছুৰ যিসকল কৰ্মী আছে সকলো ওলাই আহিছে জ্যেষ্ঠ নাগৰিকসকল ওলাই আহিছে সকলোৱে স্পষ্ট কথা কোনো কাৰণে জাতিদংগী যি আইন এই আইনখন আৰু ইফালে ৭৪ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ 2টা দিন ৰাজ্যখনৰ লগতে গোলাঘাটতো পূৰ্ণগতি চলিছে পেৰেডৰ প্ৰস্তুতি কৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী নিৰ্দেশনাৱলী অনুসৰি গোলাঘাট আৰক্ষী হোমগাৰ্ড তথা CRPFৰ জোৱানে পেৰেডৰ অনুশীলন কৰিছে এইবাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পূৰ্বৰ বহু কাৰ্যসূচী সালসলনি হ'ব কেৱল 5টা পল্টনে পেৰেডত অংশগ্ৰহণ কৰিব পেৰেডত যোগদান নকৰে NCC ছাত্ৰ ছাত্ৰীৰ বিশেষ দলে সাংস্কৃতিক অনুষ্ঠান প্ৰশাসনৰ তৰফৰ পৰা প্ৰদান কৰা সম্বৰ্ধনা অনুষ্ঠানো বাতিল হোৱাৰ সম্ভাৱনা আছে পেৰেড অনুষ্ঠানক নেতৃত্ব দিয়া পেৰেড কমাণ্ডেণ্ট খেলপথাৰৰ অৱস্থাক লৈ দুখ প্ৰকাশ কৰিছে ওখ ঘাঁহেৰে ভৰি থকা খেলপথাৰৰ বাবে পেৰেড অনুশীলনত অসুবিধাৰ সন্মুখীন হৈছে দেশৰ ৭৪তম স্বাধীনতা দিৱসত ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে উদযাপন কৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে গোসাইগাঁও মহকুমা প্ৰশাসনে গোসাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মহকুমা প্ৰশাসনে স্বাধীনতা দিৱস উদযাপনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাই আছে স্বাধীনতা দিৱসৰ অইন বছৰৰ দৰে এইবাৰো কাৰ্যসূচীত অংশগ্ৰহণ নকৰে গোসাইগাঁও কলেজ NCC দল আৰু স্থানীয় শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে আৰক্ষী বিভাগৰ জোৱানসকলেহে স্বাধীনতা দিৱসৰ কুচকাৱাজৰ অনুশীলন কৰি আছে কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বান্ধি দিয়া নিয়ম নীতি পালন কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেইবাবে স্বাধীনতা দিৱসত কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে ছাত্ৰ ছাত্ৰী তথা NCC দলক আমন্ত্ৰণ জনোৱা হোৱা নাই এবাৰ 15 আগষ্টৰ কাৰণে কিছুমান বিশেষ গাইডলাইন আহিছে তো হয়তো আগৰ দৰে এই গাইডলাইন মতে কিছু আগৰ যেনেকৈ আমি 15 আগষ্ট উদযাপন কৰোঁ তাত কিছু সালসলনি হ'ব তো সেই সালসলনি হিচাপে আমি প্ৰস্তুতি চলাই আছোঁ ইতিমধ্যে পেৰেড গ্ৰাউণ্ডৰ প্ৰস্তুতি প্ৰায় অন্তিম পৰ্যায়ত আছে আৰু যিখিনি শেষ পৰ্যায়ত প্ৰস্তুতি আছে সেইখিনি এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই সেইখিনি এতিয়াও চলি আছে আৰু কিছুদিনৰ পৰা আমাৰ ইয়াত গোসাইগাঁৱত পেৰেড যিটো প্ৰেক্টিছ হ'ব সেইটো পেৰেড প্ৰেক্টিছটো হ'ব এইবাৰ যিটো গাইডলাইন আহিছে আমাৰ চৰকাৰৰ পৰা সেইমতে ইয়াত পেৰেডত অকল আৰক্ষীৰ লোক তথা অৰ্ধসামৰিক বাহিনীৰ লোকেই পাৰ্টিচিপেট কৰাৰ সম্ভাৱনা আছে আৰু কৰোনাৰ প্ৰতি COVID-19ৰ প্ৰতি লক্ষ্য ৰাখি এই যিটো চিটুৱেশ্যন ক্ৰিয়েট হৈছে সেই তাৰ প্ৰতি লক্ষ্য ৰাখি হয়তো এইবাৰ যিটো পেৰেড হ'ব স্বাধীনতা দিৱসৰ প্ৰাক্ষণত বাক্সাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত জোতা চেণ্ডেল ভৰ্তি ট্ৰাক হাইজেক কৰিলে ডকাইতৰ দলে বাক্সাৰ বৰমাত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা জানিব পৰা মতে গুৱাহাটীৰ পৰা বৰপেটা অভিমুখে মঙলবাৰে নিশা ট্ৰাকখনে আহি থকা সময়ছোৱাতেই মাধৱপুৰত ডকাইতৰ দলে বাট আগুচি ধৰি চালক হেণ্ডিমেনক মাৰধৰ কৰি সামগ্ৰীসহ ট্ৰাকখন লৈ যায় মাধৱপুৰৰ ওচৰৰ ঘাটি পাহাৰৰ হাবিৰ মাজলৈ হাবিৰ মাজত চালক হেণ্ডিমেনক বান্ধি সামগ্ৰীসহ ট্ৰাক লৈ উঠা হয় ডকাইতৰ দলটো প্ৰতিনিশা চালক হেণ্ডিমেনক ডকাইতৰ দলটোৱে মুকলি কৰি দিয়াত আহত হয় চালক হেণ্ডিমেন বৰমা আৰক্ষী থানাত উপস্থিত হয় আৰক্ষীয়ে দুয়োকে চিকিৎসালয়লৈ প্ৰেৰণ কৰি অনুসন্ধান কৰিছে আৰু আহত দুই চালক হেণ্ডিমেন আকবৰ আলী আৰু নেকিবুৰ ৰহমান সম্প্ৰতি বৰমা থানাৰ আৰক্ষীৰ জিম্মাত আছে মাৰিছে আপোনাৰ পিঠিত মাৰিছে আৰু ঠেঙত মাৰিছে বান্ধি দিছিল নেকি বান্ধি থৈছে হাতে ভৰিয়ে বান্ধি থৈছে গাড়ীখন ক'ৰ পৰা ক'ত যাব আছিল গাড়ীখন আপোনাৰ গুৱাহাটীৰ পৰা বৰপেটা গ'লো প্ৰথম তাৰপিছত ধুবুৰী গ'লো কি মাল আছিল তাতে বাটা দোকানৰ চেণ্ডেল জোতা আছে অতিৰিক্ত কৰ সংগ্ৰহ কেন্দ্ৰ কৰি ঢবকাৰ টোলগেটত নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় টোলগেটৰ কৰ্মচাৰীয়ে কৰ সংগ্ৰহক লৈ এখন গধুৰ বাহনৰ চালকক মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে পৰৱৰ্তী সময়ত ঘটনাস্থলীত ঢবকা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ঢবকাৰ স্থানীয় 10 চকীয়া গধুৰ বাহনসমূহে গোটেই দিনটো টোলগেটৰ মাজেৰে উৰেতুদিন অহা যোৱা কৰাৰ বিনিময়ত 425 টকা দিব লাগে বুলি টোলগেট কৰ্তৃপক্ষই নিয়ম বান্ধি দিছিল সেই মৰ্মে নাজিমুদ্দিন নামৰ লোকজনৰ ডাম্পাৰৰ চালকজনে টোলগেটৰ মাজেৰে অহা যোৱা কৰিবলৈ পুৱাই 425 টকা টোলগেটত
বিলত পৰিশোধ কৰিছিল গাড়ীখনে টোলগেটৰ মাজেৰে এবাৰ অহা যোৱা কৰাৰ অন্তত দ্বিতীয়বাৰ পাৰ হ'বলৈ ধৰোতেই গোলাক টোলগেটৰ কৰ্মচাৰীয়ে বাহনখন আবদ্ধ কৰে ইয়াকে লৈ টোলগেটৰ কৰ্মচাৰী আৰু চালকৰ মাজত লাগে বাকবিততা ইয়াৰ মাজতে টোলগেটৰ কৰ্মচাৰীয়ে চালকজনক অশ্ৰাব্য গালিগালাজ কৰাৰ উপৰিও মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে এই খবৰ বিয়পি পৰাৰ লগে লগে টোলগেটত স্থানীয় একাংশ লোক গোট খাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে পিছত ঘটনাস্থলীত দবকা আৰক্ষী উপস্থিত হৈ উত্তেজিত ৰাইজক বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে আজি কি হ'ল মোৰ ডাম্পাৰ এখন চলি আছিলে মই ভাড়া দিছোঁ মই নিজেও নচলাওঁ গাড়ীখন আগৰ পৰা একদিনত গাড়ীখন ত্ৰিপুৰা নম্বৰ হয় একদিনত 425 টকা দিলে গোটেই দিন আপ ডাউন হয় ইমান দিন টোলগেট খোলাৰ পিছৰ পৰা এইটো ছিষ্টেমত চলি আছে আজি হঠাৎকৈ গাড়ীটো 2 টিপ মাৰিছে 4বাৰ আপ ডাউন হ'ল লাষ্টত ড্ৰাইভাৰক এনেকৈ মানে বিহেভ কৰিছে যেন এনেকৈ বিহেভ কৰিছে মানে মালিকক ইয়াতে আহিব লাগিব চাবি খুজিছে ঢাকা দিছে মাৰিছে পিছত মই কৈছোঁ মোক কল কৰিছে মই আছিলোঁ হোজাই মোক কল কৰিছে ড্ৰাইভাৰে যেন এনেকৈ প্ৰব্লেম হৈ আছে মই কৈছোঁ ইয়াৰ মেনেজাৰ কোন আছে তেখেতক ৰূপক দানা কি হয় তেখেতক দে কলটো তেখেতে কি মানে যেনেকৈ এইটো কথা কৈছে মালিক কোন হয় কিয় কথা পাতিম মই ইয়াতে আহিব দে চাবি দে সেইটো মানে মোক মানে যেনেকৈ কি ক'ম আৰু মই বিহেভটো মোৰ মুখেদি এনেকৈ নোলায় কেতিয়াও তেনেকৈ বিহেভ কৰিছে মইতো মাথা বেয়া হৈ গ'ল মোৰ কি হ'ল কি নহ'ল আহি কেনে দেখিছোঁ এনেকৈ অৱস্থা ইয়াতে হৈ আছে অচি ছাৰো আছিলে এনেকৈ অৱস্থা তাৰপিছততো কি ক'ম এতিয়া অচি ছাৰে কৈছে এইটো তেখেতে ভিডিঅ' ৰিপৰ্ট হেৰি দেখি কেনে চাই দিব এইটো আমাৰ বিচাৰ লাগিব এনেকৈ কিয় কৰিব আমাৰ ড্ৰাইভাৰক কিয় চিৰাঙৰ মাদাৰপুৰত আইনৰ ভয়াৱহ খহনীয়া শেহতীয়াভাৱে খহনীয়াই কাল ৰূপ ধাৰণ কৰাত শতাধিক লোকৰ ঘৰ দুৱাৰ নৈখনত জাহ যোৱাৰ লগতে বৃহৎ কৃষিভূমি নিশ্চিহ্ন হৈছে বান খহনীয়াত সৰ্বজন্ত পৰিয়ালসমূহে ঘৰ দুৱাৰ ভাঙি নৈ নিৰাপদ স্থানৰ সন্ধানত যাত্ৰা কৰিছে আশ্ৰয়হীন পৰিয়ালসমূহে বিভিন্ন শিক্ষানুষ্ঠান আদিত আশ্ৰয় গ্ৰহণ কৰি থাকিবলগীয়া হৈছে খহনীয়াত জাহ যোৱাৰ পূৰ্বে হাড় ভঙা শ্ৰমেৰে কৰা খেতি বাতি আদি গৰু ম'হ আদি খুৱাবলগীয়া হৈছে কৃষকে আইনৰ প্ৰলয়ংকাৰী বান খহনীয়াই মথাউৰি ছিঙি নিয়াৰ ফলত কেইবাখনো অঞ্চলত ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে মানাক্ৰান্ত চৰকাৰে সাহায্য বিচাৰি হাহাকাৰ কৰি ফুৰিছে ইফালে হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPF চৰকাৰে BTCৰ 17 বছৰীয়া শাসনকালত খহনীয়াৰ প্ৰতিৰোধৰ বাবে পদক্ষেপ নোলোৱাৰ বাবে ক্ষোভ ব্যক্ত কৰিছে স্থানীয় ৰাইজে বাতৰিৰ পৰা বিদায়ৰ পূৰ্বে আগবঢ়াই গৈছোঁ এই সন্দৰ্ভত উপানন্দ শৰ্মাৰ চিৰাঙত এতিয়া আইনৈ খহনীয়াৰ তাণ্ডৱ আৰু দেখিবলৈ পাইছে যে মই এতিয়া উপস্থিত আছোঁ নাঙলভাঙা VCDCৰ অন্তৰ্গত মাদাৰপুৰত কিন্তু মই এতিয়া যি ভেটিত উপস্থিত আছে এটা ঘৰৰ কিন্তু এতিয়া ঘৰটো নাই কিয়নো মোৰ পিছফালে থকা এইখন আই নদী একেবাৰে খহনীয়াই ইয়াতে আহি উপস্থিত হৈছে যাৰ কাৰণে এইসকল লোকে এতিয়া ঘৰ দুৱাৰ এৰি তেওঁলোকে নিৰাপদ স্থানত যাবলগীয়া হৈছে আৰু এইসমূহ কৃষিভূমি এতিয়া তেওঁলোকে ম'হ গৰু আদি খুৱাবলগীয়া হৈছে যিহেতু এখন পথাৰ আছিল পথাৰখন তেওঁলোকে এতিয়া আশা কৰা নাই যিহেতু নদী এইবাৰ সুতি সলাই একেবাৰে তেওঁলোকৰ কাষত আহি উপস্থিত হৈছে আৰু ইতিমধ্যে প্ৰায় 1.5 শতাধিক লোক তেওঁলোকে ঘৰ দুৱাৰ এৰি তেওঁলোকে নিৰাপদ স্থানত আশ্ৰয় ল'বলগীয়া হৈছে দেখিছে যে আই নদীৰ কেনেকুৱা প্ৰলয়ংকাৰী বান আৰু ইয়াৰ উপৰিও খহনীয়া গতিকে তেওঁলোকে ইয়াতে কিস্তি থাকিব নোৱাৰিব বুলি তেওঁলোকে অনুমান কৰিছে গতিকে নিৰাপদ স্থানলৈ যাবলগীয়া হৈছে মোৰ সৈতে এগৰাকী স্থানীয় লোক আছে কি ক'ব এইবাৰ কি কাৰণত আপোনালোকৰ গাঁৱত এনেধৰণৰ পৰিস্থিতি হ'ল তাৰমানে নদী যিটো আই নদীৰ যিটো তাণ্ডৱ এইটোৰ আমি কমপ্লেইন এইটোৰ অভিযোগ আমি প্ৰত্যেক বছৰকে আমি চৰকাৰক জনাই আছোঁ যে আমাৰ এইটো চাইটত মাতাহুৰি নাইবা বৰ্ডাৰ প্ৰটেকশ্যন পাৰ্কবাইনৰ ব্যৱস্থা কৰক কিন্তু আমাৰ কথাত চৰকাৰে গুৰুত্ব নিদিয়াত আজি চাওক ৰাইজৰ যে দুৰৱস্থা মাদাৰপুৰ গাঁৱত আজিৰ ডেটত 100-150 ঘৰ গৃহহাৰা হৈ আমাৰ বিভিন্ন স্থানত আশ্ৰয় লৈ আছে আৰু ইয়াত 1 নম্বৰ হ'ল আমাৰ কৃষিৰ ওপৰত এইখন অঞ্চলৰ মানুহে চলে চাওক আপোনালোকে লক্ষ্য কৰক যিখিনি আমাৰ কৃষি আছিল গোটেইখিনি নদীৰ কবলত আছে আৰু যিখিনি আছিল আমি গৰু ম'হ দি খুৱাই আছোঁ বৰ্তমান এইখন অঞ্চলত এনেকুৱা দুৰৱস্থা আগন্তুক দিনত কেনেকৈ চলিব ভিকাৰীৰ দৰে মানুহ অৱস্থা হৈ গৈছে কিন্তু দুৰ্ভাগ্যজনক এতিয়ালৈকে কোনো চৰকাৰ পক্ষ আমাৰ মাজত আহি উপস্থিত হোৱা নাই কোনো ধৰণৰ আমাৰ লগত কোনো দুখ বেদনাৰ সমঅংশীও লোৱা নাই গতিকে আপোনালোকৰ জৰিয়তে আমি চৰকাৰ পক্ষক অনুৰোধ জনাম অনতিপলমে এই দুখীয়া ৰাইজৰ কাষত থিয় হৈ যিখিনি আমাৰ দুখ বেদনা যিখিনি আমাৰ সমস্যা যাতে আমাৰ সমস্যাখিনি অতি সোনকালে আমাক সমাধান কৰে চাওক প্ৰতি বছৰে এনেকুৱা আমাৰ আই নদীয়ে গৰাখহনীয়াই ধ্বংস কৰে ইয়াৰ বিনিময়ে দিয়ে আমাক 95,000 টকা এটা তামোল গছৰ দামো আমাক দিয়া নাই
এটা তামোল গাছত আমি ঠিকমতো বিক্রি কৰিব পাৰিলে বছৰে আমাৰ লাখ লাখ টাকা দিয়ে আমি শালি খেতিৰ পৰা বছৰে আমি 1-1.5 মান করে ধান উপাৰ্জন কৰোঁ কিন্তু আমাক বছৰে 95,000 টাকা দিয়ে এটা পৰিয়ালক এইখিনি টকা আমাৰ নালাগে চৰকাৰে আমাৰ যিখিনি ক্ষতি হৈছে উপযুক্ত আমাক ক্ষতিপূৰণখিনি দিব লাগে এজন ব্যক্তিৰ কমসে কম 7-8 বিঘাকৈ শালি খেতি আছিল সেইফালে কৰিছে এইফালে 10 মিটাৰ 15 মিটাৰ দূৰত বৰ্ডাৰ প্ৰটেকশ্যন পাৰ্ক